নমস্কাৰ সকলোকে স্বাগতম জনাইছো এছমিছ স্কুল নামৰ এই চেনেলটিলৈ। আজি তোমালোকৰ বাবে জিঅ'গ্ৰাফি অৰ্থাৎ ভূগোলৰ ৰিভাইজ সিলেবাছখন লৈ আহিছো। এতিয়া তোমালোকে সকলোৱে গমে পাইছা 2021 বৰ্ষৰ এইচএছৰ কাৰণে তোমালোকৰ 30% অৰ্থাৎ 30% সিলেবাছ কমাই দিছে, কেইটামান টপিক কমাই দিছে যাতে তোমালোকে যিখিনি লছ হ'ল কৰোনাৰ কাৰণে বা কলেজ স্কুল বন্ধ থকাৰ কাৰণে যিখিনি লছ হ'ল সেইখিনি যাতে কষ্ট নহয় ষ্টুডেণ্টৰ, সেইকাৰণে 30% কমাই দিছে। আৰু আজি চাই লৈছোঁ জিঅ'গ্ৰাফিৰ কি কমিছে। প্ৰথমে তোমালোকে কি কৰিবা, এইটো ভিডিঅ'টো চাই পজ কৰি তোমালোকৰ এইকেইটা উলিয়াই ল'বা, টপিককেইটা উলিয়াই ল'বা আৰু ভালকৈ কিতাপত উলিয়াই ল'বা, যিখিনি বস্তু নাহে সেইখিনি উলিয়াই ল'বা ভালকৈ, যাতে পিছত কনফিউজন নহয়, যাতে তোমালোকে অলাগতিয়াল কিবা পঢ়ি সময় নষ্ট নকৰা। তাৰ বাবে তোমালোকে ভালকৈ প্ৰথমে নালাগা বস্তুখিনি উলিয়াই ল'বা। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে যিহেতু দুখন কিতাপ আছে, প্ৰথম কিতাপখনৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰথম কিতাপখন হৈছে ফাণ্ডামেণ্টেলছ অফ হিউমেন জিঅ'গ্ৰাফি অৰ্থাৎ মানৱ ভূগোলৰ মৌলিক তত্ত্ব। তোমালোকে ধুনীয়াকৈ কাগজ কলম উলিয়াই পইণ্টকেইটা লিখি ল'বা আৰু যদিহে ভিডিঅ'টো অকণমান ফাষ্ট যেন লাগে তেনেহ'লে পজ কৰি লিখি ল'ব পাৰিবা। ঠিক আছে, তো প্ৰথম কিতাপখনৰ ফাৰ্ষ্ট ইউনিটটো দুটা চেপ্টাৰ আছে। তাৰে প্ৰথম চেপ্টাৰটো অৰ্থাৎ প্ৰকৃতি আৰু পৰিসৰ চেপ্টাৰটোৰ পৰা দুটা টপিক নালাগে। প্ৰথম টপিকটো হৈছে নেচাৰেলাইজেশ্যন এণ্ড হিউমেনাইজেশ্যন অফ নেচাৰ। নেচাৰেলাইজেশ্যন অফ হিউমেন এণ্ড হিউমেনাইজেশ্যন অফ নেচাৰ। নেচাৰেলাইজেশ্যন অফ হিউমেন মানে হৈছে মানৱৰ প্ৰকৃতায়ন আৰু হিউমেনাইজেশ্যন অফ নেচাৰ মানে হৈছে প্ৰকৃতিৰ মানৱায়ন। এই টপিকটো নালাগে, তাৰ বাহিৰে বাকীখিনি লাগিব। আৰু এটা টপিক নালাগে, সেইটো হৈছে হিউমেন জিঅ'গ্ৰাফি থ্ৰু দ্য কৰিডৰ অফ টাইম, মানে সময়ৰ জলঙাৰে মানৱ ভূগোল। ঠিক আছে, এই দুটা টপিক নালাগে, সময়ৰ জলঙাৰে মানৱ ভূগোল, এই দুটা টপিক নালাগে, বাকী গোটেইখিনি চাব লাগিব। ঠিক আছে, তাৰপিছত আছে ছেকেণ্ড চেপ্টাৰ। ছেকেণ্ড চেপ্টাৰটো আছিলে তোমালোকৰ পৃথিৱীৰ জনসংখ্যা বিতৰণ ঘনত্ব আৰু বৃদ্ধি। এইটো চেপ্টাৰৰ পৰা তোমালোকে ফাৰ্ষ্ট কি চাব নালাগে, সংখ্যা পৰিৱৰ্তনৰ উপাংশ অৰ্থাৎ কম্পনেণ্টছ অফ পপুলেশ্যন চেঞ্জটো চাব নালাগে, সংখ্যা পৰিৱৰ্তনৰ উপাংশ। আৰু তাৰপিছত চাব নালাগে জনসংখ্যা পৰিৱৰ্তনৰ স্থানিক স্পেচিয়েল পেটাৰ্ণ অফ পপুলেশ্যন চেঞ্জ, জনসংখ্যা পৰিৱৰ্তনৰ স্থানিক ধৰণ, সেইটো চাব ল'ব নালাগে। তাৰপিছত আছে ডেম'গ্ৰাফিক ট্ৰানজিশ্যন। ডেম'গ্ৰাফিক ট্ৰানজিশ্যন মানে হৈছে জনসাংখ্যিক অৱস্থান্তৰ। ঠিক আছে, আৰু এই তিনিটা টপিক চাব নালাগে, তাৰ বাহিৰে যিখিনি আছে বাকী গোটেইখিনি তোমালোকে চাব লাগিব। কি ক'লোঁ, সংখ্যা পৰিৱৰ্তনৰ উপাংশ, জনসংখ্যা পৰিৱৰ্তনৰ স্থানিক ধৰণ আৰু জনসাংখ্যিক অৱস্থান্তৰ। তাৰপিছত আহিছোঁ এতিয়া ছেকেণ্ড ইউনিটৰ থাৰ্ড চেপ্টাৰটোলৈ। থাৰ্ড চেপ্টাৰত তোমালোকে কি চাব নালাগে আমি চাই লৈছোঁ। থাৰ্ড চেপ্টাৰৰ এজ ষ্ট্ৰাকচাৰ অৰ্থাৎ বয়স সংৰচনা চাব নালাগে। এজ ছেক্স পিৰামিড মানে বয়স লিংগ পিৰামিড বা স্তম্ভ, সেইটো চাব নালাগে। তাৰপিছত আছে এক্সপাণ্ডিং পপুলেশ্যন বৰ্ধিত জনসংখ্যা, কনষ্টেণ্ট পপুলেশ্যন মানে অপৰিৱৰ্তনীয় পপুলেশ্যন জনসংখ্যা, ডেক্লাইনিং পপুলেশ্যন মানে অধপতন হোৱা বা অধপতিত পপুলেশ্যন জনসংখ্যা, এইকেইটা চাব নালাগে আৰু তাৰ বাহিৰে বাকীখিনি গোটেই চাব লাগিব। তাৰপিছত আছে চেপ্টাৰ 4। চেপ্টাৰ 4ৰ কাৰণে তোমালোকে কি চাব লাগিব, ইণ্টাৰনেশ্যনেল কম্পেৰিজন মানে আন্তৰ্জাতিক ৰিজনি বা আন্তৰ্জাতিক তুলনাটো চাব নালাগে চেপ্টাৰটো। আৰু তাৰপিছত কাণ্ট্ৰিজ উইথ হাই মিডিয়াম এণ্ড ল' ইণ্ডেক্স ভেলু। ইণ্ডেক্স ভেলু মানে হৈছে সূচক মূল্য থকা দেশ। তাৰমানে তোমালোকে কি চাব নালাগে, উচ্চ সূচক মূল্য থকা দেশ, মধ্যমীয়া মূল্য থকা দেশ, সূচক মূল্য থকা দেশ আৰু নিম্ন সূচক মূল্য থকা দেশ, মানে ইণ্টাৰনেশ্যনেল ৰিজনি বা আন্তঃৰাষ্ট্ৰীয় ৰিজনি বা তুলনাটো চাব নালাগে। আৰু তাৰ মেইনলি কোনখিনি অংশ চাব নালাগে, উচ্চ সূচক মূল্য থকা দেশ, মধ্যমীয়া সূচক মূল্য থকা দেশ আৰু নিম্ন সূচক মূল্য থকা দেশ, এইখিনি চাব নালাগে। ঠিক আছে,
এতিয়া আহিছোঁ আমি ইউনিট 3 লৈকে ইউনিট 3ৰ 5 নম্বৰ চেপ্টাৰৰ 5 নম্বৰ চেপ্টাৰত তোমালোকে একো চেঞ্জ হোৱা নাই মানে 5 নম্বৰ চেপ্টাৰটো গোটেইটো তোমালোকে চাব লাগিব ঠিক আছে এতিয়া আহিছোঁ আমি চেপ্টাৰ নম্বৰ 6 লৈ চেপ্টাৰ নম্বৰ 6 হৈছে দ্য ৰুৰ কইল ফিল্ড জাৰ্মানী এইটো চাব নালাগে তাৰ মানে এটা টপিক আছে ৰুৰ নামৰ জাগাখনৰ কয়লা ক্ষেত্ৰ ৰুৰ নামৰ জাগাখনৰ কয়লা ক্ষেত্ৰৰ বিষয়ে যিখিনি জাৰ্মানীৰ ৰুৰ নামৰ এখন ঠাইৰ কয়লা ফিল্ডৰ বা কয়লা ক্ষেত্ৰৰ বিষয়ে যিখিনি কথা আছে সেইটো টপিকটো চাব নালাগে তাৰ বাহিৰে গোটেইখিনি 6 নম্বৰ চেপ্টাৰত চাব লাগিব ঠিক আছে তাৰ পিছত আছে তোমালোকৰ চেপ্টাৰ 7 আৰু নো চেঞ্জ সেইকাৰণে তোমালোকে গোটেইখিনি চাব সেইকাৰণে তোমালোকে গোটেইখিনি চাব লাগিব সৰি দে সেইকাৰণে গোটেইখিনি তোমালোকে চেপ্টাৰটো চাব লাগিব তাৰ পিছত তোমালোকৰ আছে চেপ্টাৰ নম্বৰ 8 আৰু তাৰে ট্ৰান্স কণ্টিনেণ্টেল ৰেলৱেজটো নালাগে অৰ্থাৎ পৰিবহণ আৰু যোগাযোগ নামৰ চেপ্টাৰটোৰ মহাদেশীয় ৰেলপথ বুলি যিখিনি আছে সেইটো টপিক নালাগে তাৰ বাকীখিনি লাগিব আৰু এটা টপিক নালাগে সেইটো হৈছে ইনলেণ্ড ৱাটাৰৱেজ মানে আভ্যন্তৰীণ জলপথ এই দুটা টপিক চাব নালাগে আভ্যন্তৰীণ জলপথ আৰু মহাদেশীয় ৰেলপথ তাৰপিছত আহো চেপ্টাৰ নম্বৰ 9 চেপ্টাৰ নম্বৰ 9ত হিষ্ট্ৰী অফ ইণ্টাৰনেশ্যনেল ট্ৰেড অৰ্থাৎ আন্তৰ্জাতিক বাণিজ্যৰ যিখিনি ইতিহাসৰ কথা আছে সেইখিনি চাব নালাগে আন্তৰ্জাতিক বাণিজ্যৰ ইতিহাস তোমালোকৰ চেপ্টাৰটোৰ নামে হৈছে আন্তৰ্জাতিক বাণিজ্য আৰু তাৰ যিখিনি টপিক আছে ইয়াৰ ইতিহাসৰ বিষয়ে সেইখিনি টপিক চাব নালাগে তাৰপিছত ৰিজনেল ট্ৰেড ব্লকছ অৰ্থাৎ আঞ্চলিক বাণিজ্য খণ্ড সেইখিনি চাব নালাগে তাৰপিছত আহিছোঁ ইউনিট 4 চেপ্টাৰ নম্বৰ 10 তাতে একো চেঞ্জ হোৱা নাই অৰ্থাৎ তোমালোকে তাৰে গোটেইখিনি চাব লাগিব ঠিক আছে ইয়াতে নো চেঞ্জ চেপ্টাৰ নম্বৰ 10 টো গোটেইখিনি চাব লাগিব তাৰপিছত আমি গোটেই সেইখিনি চালোঁ প্ৰথম কিতাপখনৰ অৰ্থাৎ মানৱ ভূগোলৰ মৌলিক তত্ত্ব এইখন কিতাপৰ গোটেইখিনি আমি চালোঁ আমি গোটেই কি নালাগে ইয়াৰে এতিয়া আমি আহিছোঁ ছেকেণ্ড কিতাপখনলৈ ছেকেণ্ড কিতাপখনৰ নাম হৈছে ভাৰতবৰ্ষৰ জনসংখ্যা আৰু অৰ্থনীতি ঠিক আছে তো জনসংখ্যা আৰু অৰ্থনীতিৰ কি নালাগে চাওঁ ইণ্ডিয়া পিপল এণ্ড ইকনমি ভাৰতবৰ্ষৰ জনসংখ্যা আৰু অৰ্থনীতি ইয়াৰ প্ৰথম ইউনিটৰ 3টা চেপ্টাৰ আছে চেপ্টাৰ 1 কম্পজিশ্যন অফ ৱৰ্কিং পপুলেশ্যনটো নালাগে চাব ৱৰ্কিং পপুলেশ্যনৰ অসমীয়া অৰ্থটো হৈছে কৰ্মত জনসংখ্যা ঠিক আছে কৰ্মত ৱৰ্কিং পপুলেশ্যন মানে কৰ্মত কিমান জনসংখ্যা আছে কম্পজিশ্যন তাৰ এইটো নালাগে তাৰপিছত চেপ্টাৰ 2 তোমালোকক স্পেচিয়েল ভেৰিয়েশ্যন অফ মাইগ্ৰেশ্যন মানে জনপ্ৰব্ৰজনৰ বিশেষ প্ৰকৰণ বা পৰিৱৰ্তন সেইখিনি নালাগে তাৰপিছত আছে চেপ্টাৰ নম্বৰ 3 তোমালোকৰ ইণ্ডিকেটৰ্ছ অফ ইকনমিক এটেইনমেণ্টটো নালাগে অৰ্থাৎ অৰ্থনৈতিক সাফল্যৰ সূচক এইটো নালাগে তাৰপিছত নালাগে ইণ্ডিকেটৰ্ছ অফ হেল্ডি লাইফ তাৰ মানে সুস্বাস্থ্যৰ সূচক তাৰপিছত ছ'চিয়েল এম্পাৱাৰমেণ্ট মানে সামাজিক সশক্তিৰ সূচক সেইটো নালাগে তাৰপিছত পপুলেশ্যন জনসংখ্যা এনভাইৰনমেণ্ট পৰিৱেশ আৰু ডেভেলপমেণ্ট আৰু উন্নয়ন এইখিনি নালাগে ঠিক আছে জনসংখ্যা পৰিৱেশ আৰু উন্নয়ন এইখিনি নালাগে তাৰপিছত ইউনিট 2ত আহিছোঁ ইউনিট 2 তোমালোকক কি নালাগে 4 নম্বৰ চেপ্টাৰত নো চেঞ্জ অৰ্থাৎ ইয়াৰ একো চেঞ্জ হোৱা নাই গোটেই চেপ্টাৰটো তোমালোকে চাব লাগিব চেপ্টাৰ নম্বৰ 5ত টাইপ অফ ফাৰ্মিং অৰ্থাৎ কৃষিৰ বিভিন্ন ভাগ যিখিনি আছে টাইপ আছে সেইখিনি নালাগে কৃষিৰ বিভিন্ন ভাগখিনি নালাগে তাৰপিছত চেপ্টাৰ 6লৈ আহিছোঁ চেপ্টাৰ 6ত তোমালোকে ৱাটাৰশ্বেড মেনেজমেণ্ট অৰ্থাৎ জলাশয়ৰ যিখিনি মেনেজমেণ্ট আছে জলাশয়ক যিখিনি কেপচাৰ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰে সেইখিনি নালাগে জলাশয়ৰ মেনেজমেণ্টখিনি চাব নালাগে তাৰপিছত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মানে বৰষুণৰ পানী সংৰক্ষণ আৰু ইয়াৰ বিভিন্ন ব্যৱহাৰ সেইবিলাক চাব নালাগে চেপ্টাৰ 6ৰ সেইখিনি চাব নালাগে তাৰপিছত আমি আহোঁ চেপ্টাৰ 7 নো চেঞ্জ ইয়াতে গোটেইখিনি চাব লাগিব চেপ্টাৰ 8 লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন এণ্ড ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন ইণ্ডিয়াখিনি চাব নালাগে
লিবাৰেলাইজেশ্যন মানে উদাৰকৰণ বা উদাৰীকৰণ, তাৰপিছত প্ৰাইভেটাইজেশ্যন মানে ব্যক্তিগতকৰণ, গ্ল'বেলাইজেশ্যন মানে বিশ্বায়ন, আৰু তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন ইণ্ডিয়া মানে ঔদ্যোগিক ডেভেলপমেণ্ট, ঔদ্যোগিক উন্নয়ন ইন ইণ্ডিয়া, ভাৰতত ঔদ্যোগিক উন্নয়ন, এইখিনি চাব নালাগে। তাৰপিছত চেপ্টাৰ 9ৰ কেছ ষ্টাডিটো নালাগে, কেছ ষ্টাডিখিনি নাচালেও হ'ব। তাৰপিছত আহক চেপ্টাৰ 10 ইউনিট 4ৰ চেপ্টাৰ 10ত ন' চেঞ্জ মানে গোটেইখিনি চাব লাগিব। তাৰপিছত চেপ্টাৰ 11ৰ তোমালোকক কি চাব নালাগে, চেঞ্জিং পেটাৰ্ণ অফ কম্পজিশ্যন অফ ইণ্ডিয়াছ এক্সপৰ্ট আৰু চেঞ্জিং পেটাৰ্ণ অফ ইণ্ডিয়া কম্পজিশ্যন অফ ইণ্ডিয়ান ইম্পৰ্ট, মানে ইণ্ডিয়াৰ ভাৰতৰ আমদানি আৰু ৰপ্তানিৰ যিখিনি পৰিৱৰ্তিত ৰূপ আছে, পৰিৱৰ্তিত পেটাৰ্ণ আছে, সেইখিনি চাব নালাগে, ঠিক আছে। ভাৰতৰ আমদানি আৰু ৰপ্তানিৰ কম্পজিশ্যনৰ যিখিনি পৰিৱৰ্তিত ৰূপ আছে সেইখিনি চাব নালাগে। তাৰপিছত আছে 5 নম্বৰ ইউনিটৰ চেপ্টাৰ নম্বৰ 12, তাৰেও একো চেঞ্জ হোৱা নাই, মানে গোটেইখিনি চাব লাগিব, ঠিক আছে। তেনেহ'লে আমি গম পালোঁ কি চাব লাগে, কি চাব নালাগে। আৰু জিঅ'গ্ৰাফি প্ৰেক্টিকেলৰো তোমালোকৰ কিছুমান চাব নালাগে। চেপ্টাৰ ইয়াৰ ইউনিট 1 আৰু 2 দুটা ইউনিট আছে। তাৰে ইউনিট 1ৰ প্ৰথম চেপ্টাৰটোত ন' চেঞ্জ বুলি লিখা আছে, মানে একো চেঞ্জ হোৱা নাই। তাৰপিছত তোমালোকৰ চেপ্টাৰ 2ত মেজাৰ অফ ডিছপাৰশ্যন এণ্ড ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন এইবিলাক নালাগে। আৰু চেপ্টাৰ 3ত মেপছ আৰু চাৰ্টছ এইটো নালাগে, চাৰ্টছবিলাক বাৰু মেপছবিলাক নালাগে। আৰু চেপ্টাৰ 4ত কম্পিউটাৰ এছিষ্টেড মেপিংটো নালাগে। আৰু ইউনিট 2ৰ চেপ্টাৰ নম্বৰ 5ত ন' চেঞ্জ, মানে 1 নম্বৰ আৰু 5 নম্বৰ চেপ্টাৰটোত ন' চেঞ্জ, আৰু বাকী এইকেইটাত 2-3টা টপিক নোহোৱা হৈছে। তাৰে ষ্টেণ্ডাৰ্ড ডেভিয়েশ্যন আৰু ডিছপাৰশ্যনৰ যিখিনি তোমালোকৰ আছিল প্ৰেক্টিকেল, সেইখিনি নকৰালেও হ'ব। তোমালোকৰ এইবাৰ প্ৰেক্টিকেল হৈছেনে নহৈছে আই ডোণ্ট ন' ৱেল, সেইটো তোমালোকৰ স্কুল কলেজত ভালকৈ খবৰ পাতি ল'বা প্ৰেক্টিকেলৰ কথাখিনিৰ বিষয়ে। ইয়াতে যিখিনি উল্লেখ আছে সেইখিনিতো নালাগে, কিন্তু বাকীখিনি কি লাগিব, কি তোমালোকে ছাবমিট কৰিব লাগিব, সেইখিনি তোমালোকে কলেজৰ লগত ভালকৈ কথা পাতি ল'বা। আই হোপ তোমালোকৰ এই ভিডিঅ'টো হেল্পফুল হ'ল, আৰু তোমালোকে যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাবা। আৰু ইয়াৰ উপৰিও লজিক, এডুকেশ্যন, আছামিজ, ইংলিছ হওক বা বাকী বিভিন্ন ছাবজেক্টৰ হিষ্ট্ৰী, এইবিলাক বিভিন্ন ছাবজেক্টৰ যদি তোমালোকক ৰিভাইজ চিলেবাছখন লাগে, অলৰেডি দিয়া আছে প্লে'লিষ্টত, আৰু তোমালোকে ডেছক্ৰিপশ্যনতো লিংকটো পাই যাবা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।